আবকাৰী বিভাগে মানে অনুমতি প্ৰদান কৰা বুলি আমি গম পাইছোঁ। কাৰণ যদি তেওঁলোকে অনুমতি প্ৰদান নকৰেতো এইখন হ'ব নোৱাৰে। আৰু আমি উজান বজাৰ হিন্দু মুছলিম ক্লাব আমাৰ 1856 হয়, আমি অবজেকশ্যন মে' মাহতে মাৰি থৈ দিছোঁ যাতে উজান বজাৰত মানে আৰু যাতে দোকান নিদিয়ে। যিহেতু খাৰগুলিত এখন আছে, ৰিচেণ্টলি বাৰোৱাৰীটো এখন খুলিছে, আৰু এটাটো উজান বজাৰ মানে ৰেল লাইন বুলি ক'লে ঘাটি এটা আছে, আজিলৈকে য'তো আবকাৰী বিভাগে আজিলৈকে উঠাব নোৱাৰিলে। খালি আহে আৰু টকা খাই গুচি যায়। কিমান আমাৰ শিল্পী মৰিছে, নাম থকা শিল্পী মদ খাই মৰিছে, উঠি অহা ডেকা প্ৰজন্ম ধ্বংস হৈ গৈছে ইয়াত। এতিয়া তেনেস্থলত এইটো খুলিছে, দিয়ক, আপত্তি নাই, কিন্তু আইন বোলা বস্তু আছে। তেওঁলোকক এতিয়া ফোন কৰিলে কয় যে 75 মিটাৰত পৰে নেকি। এতিয়া 75 মিটাৰত এইখন স্কুল, NOC নাই দিয়া। পিছফালে এইটো ঘৰ আছে, এটা মন্দিৰ আছে, শিৱ মন্দিৰ, সেইটো এটা শিৱ মন্দিৰ। গতিকে NOC তেওঁলোকে কেনেকৈ লয়? অপজিটৰ মানুহে NOC নাই দিয়া, তেনেস্থলত কেনেকৈ দিলে? টকা খাই কেনে এইটো দিছে। হয় হয়, এতিয়া নহয় সেইটোৱে, এতিয়াতো ইমান সুৰাৰ বিপণী দিছে, চৰকাৰৰ ৰাজহ আছে লওক, আমাৰ ক'বলৈ নাই। খুৱাই খাবতো তেনেকৈ মাৰিছে। এতিয়া এই ৰাস্তাটোত আপোনাৰ গাড়ী এখন যাবলৈ নোৱাৰে। এতিয়া যেতিয়া মদ কিনিবলৈ ইয়াত বাইক এখন ৰাখিব, এতিয়া দেখিছে আপুনি ভিৰ লাগি গৈছে এজন মানুহ থিয় হওঁতে। ইয়াত মদৰ অত্যাচাৰটো বাঢ়িব, ইয়াত ট্ৰেফিক জাম হ'ব। তেনেস্থলত এতিয়া আমাৰ আৰক্ষীখিনি এতিয়া বিপাঙত পৰিব। এতিয়াতো সেইটোত আমি ৰাইজে আমি প্ৰটেষ্ট কৰিছোঁ। আমাক সুৰা বিপণী নালাগে, স্কুল খোলক, ইয়াত স্কুল খোলক, জুচৰ দোকান দিয়ক, আমি আপত্তি নাই। চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, এইখন এতিয়া আদাবাৰীত আছিল, আদাবাৰীৰ পৰা কেনেকৈ ইয়াত স্থানান্তৰ কৰি আনিলে, এইটোকে এতিয়া নিয়ম হৈ গৈছে নেকি? মই ক'ৰবাত খুলিম, এটা চইচ দিছে, ক'ত লাগে, উজান বজাৰত লাগে, উজান বজাৰত দি দিছে। গতিকে সেইটো কথা ঠিক আছে। শুনক, কালি তাৰমানে মোৰ ভাইটিৰ অনুজ বিষয়াই মোক ফোন কৰিলে, বাইদেউ এনেকুৱা কথা, এক্সাইজৰ যোনজন মানে মানুহ, তেওঁৰ নম্বৰটো মোক দিলে। কৰা, তুমি মোক নম্বৰটো দিলে, দি পেলাই আপুনি ফোন কৰকচোন। মই ফোন কৰিলোঁ, কৰোঁতে তেওঁ কৈছে নহয়, আমাৰ ইনস্পেক্টৰে গৈ আহিছে। তাৰপিছত তেওঁ ইয়াৰ মালিকক ফোন নম্বৰটো দি সি মোক উল্টা পুল্টা অলপমান কথা কৈছে হা। তাৰপিছত মই কৈছোঁ তুমি আহা, ময়ো আহোঁ, তেতিয়া আমাৰ মীমাংসাটো হ'ব। আজি আমাৰ ওপৰৰ মানুহখিনিও আহিল হয়, যোনখিনি আমাৰ আছে কৈলাশ দাহঁত বা কোনোবা এনেকুৱাখিনি আহিল হয়, কিন্তু চক আদাবাৰীৰ বস্তুটো ইয়াত আনি আমাৰ পৰিৱেশটো নষ্ট কৰিব নালাগে। আৰু সেই অলপতে এইদিনা আজি এসপ্তাহ হোৱা নাই, ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছে, ডাঙৰ এটা এক্সিডেণ্ট, ল'ৰাটোৰ ভৰি গুচি গৈছে। এই ডাঙৰ উজান বজাৰত এক্সিডেণ্ট, মদৰ দোকান হয় মানে আৰু যাব। চৰকাৰে অনুমতি, চৰকাৰক কম, চৰকাৰে যোনে আনিছে বস্তুটো ডাইৰেক্ট যোন অনুমতি দিছে, তেওঁলোকে চাব লাগে, স্থান কাল পাত্ৰ চাই দিব লাগে। ৰেভিনিউ মুখ্যমন্ত্ৰীক তেওঁ ইনকুৱাৰী কৰক, ক'ত দোকান আছে, কি আছে। তেওঁক আমি অনুৰোধ কৰিছোঁ, তেওঁ মুখ্যমন্ত্ৰীয়ে বেছি নাজানে, তেওঁৰ দালাল কিছুমান আছে মুখ্যমন্ত্ৰীৰ, সেই দালালবিলাকে এইবোৰ কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে ক'ত দিব, কি যাব, তেওঁতো নাজানে, তেওঁ দিব লাগে দিছে। অঁ, তেতিয়াহ'লে আপোনাৰ মাটি ঘৰ কিনিব পাৰিব মানুহে। আজি এইখন দোকান কালিলৈ যোন মালিকে দিছে তেওঁ কিনি ল'ব, হয়নে? উজান বজাৰত সংসাৰৰ বাহিৰা মানুহখিনি, আমাৰ অৰিজিনেল মানুহখিনি উজান বজাৰত নোহোৱা হৈছে। এই মদ খাই, এই ড্ৰাগছ খাই, আমাৰ প্ৰজন্মবোৰ শেষ কৰি দিছে উজান বজাৰত। হয়, নালাগে। চৰকাৰক অনুৰোধ কৰিম, আমাৰ যদি বেটি বচাও বুলি যদি শব্দটো দিছে, তেতিয়াহ'লে আমাৰ পুৰুষো বচাও বুলি তেওঁলোকে অকণমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।